বিৰুদ্ধে অসমৰ জনসাধাৰণৰ গোটেই ভাৰতৰ জনসাধাৰণে আন্দোলন কৰি আহিছে। 2019 চনত এই আইনখন পাৰ্লিয়ামেণ্টত গৃহীত কৰাৰ পিছত অসমত আন্দোলন হৈছে। 5জন শ্বহীদ হৈ গৈছে। দিল্লীত মাহ ধৰি আন্দোলন কৰিছে। কিন্তু দেখা গ'ল এই চৰকাৰে এই নিৰ্বাচনৰ আগত 4 বছৰৰ পিছত সাম্প্ৰদায়িক দৃষ্টিভংগীৰে এই আইনখন বলবৎ কৰিব বিচাৰিছে। আমি ইয়াৰে তীব্ৰ প্ৰতিবাদ জনাইছোঁ। কাৰণ এই আইনে আমাৰ অসম চুক্তি যিখন হৈছিলে 1971 চনত 25% পিছত অসমে কোনো বিদেশী দায়িত্ব নলয়। কিন্তু এই চুক্তিৰ ফলত এতিয়া 2014 31 ডিচেম্বৰলৈ যিখিনি মানুহ আহিব বা আছে তেওঁলোকক আপোনাৰ এতিয়া স্বদেশী কৰিব। গতিকে অসম চুক্তিখন নাচাপ কৰা হ'ল। আমাৰ যিটো অসম চুক্তি তেওঁলোকে দফাই যিটো আপোনাৰ কাৰ্যকৰী কৰাৰ কথা কৈছিলে, কিন্তু সেইটো আজি নহৈ গ'ল। যি অসম চুক্তিৰ জৰিয়তে অসম গণ পৰিষদ দল গঠন হৈছিল, সেই অসম গণ পৰিষদ দলৰ প্ৰাসংগিকতা নহৈ গ'ল। গতিকে আমি বিচাৰিছোঁ যে সংবিধান বিৰোধী, আমি ইয়াতে সকলো ধৰ্মাৱলম্বী মানুহ আমি সংবিধানৰ অধিকাৰ দিছোঁ, কিন্তু তেওঁলোকে মুছলমানক বাদ দি বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা যিবিলাক মানুহ আহিছে তেওঁলোকক নাগৰিকত্ব দিব বিচাৰিছে। গতিকে আমি ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছোঁ। এইটো সংবিধান বিৰোধী। এইটো হ'ল আপোনাৰ সাম্প্ৰদায়িক দৃষ্টিভংগীলৈ কৰিছে। অহা নিৰ্বাচনক কেন্দ্ৰ কৰি তেওঁলোকে জিকাৰ কাৰণে এইটো কৈছে। তেওঁলোকে যে মাটি আমাৰ অসমৰ কি জাতি মাটি ভেটি ৰক্ষা কৰাৰ কথা কৈছে। জাতি মাটি ক'ত ৰক্ষা কৰিব? আজি যিটো সময়ত অসমত বহু মানুহ উচ্ছেদ কৰিছে, আপোনালোকে জানে যে আপোনাৰ কেইবছৰমান আগতে আমাৰ দুবাৰ বঙালী মানুহ উচ্ছেদ কৰিল, কোনো বিকল্প ব্যৱস্থা নিদিল। অথচ তেওঁলোকে আজি পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ যিখিনি অমুছলমান মানুহ আহিছে তেওঁলোকে নাগৰিকত্ব দি আজি বৰপীৰা দিব বিচাৰিছে, অসম চুক্তি নাকচাত কৰিব বিচাৰিছে। তাৰ বিৰুদ্ধে এই আন্দোলন আজি গোটেই অসমতে আন্দোলন চলিছে। আমি CPIM গোৱালপাৰা জিলা কমিটিয়ে আন্দোলন আৰম্ভ কৰিছোঁ আৰু এই কৰি আমাৰ প্ৰতিবাদ চলি যাব। যেতিয়ালৈকে এই বাতিল নকৰে তেতিয়ালৈকে আমাৰ আন্দোলন চলিব। গতিকে আমি কেতিয়াও এই মানি নলওঁ।